নমস্কাৰ মই পিংকু আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। আজি দেখিছে মোৰ পাছফালে 1 2 3 4 5 6 7 8 মোৰ লগত 9জন আৰু বাকী কেইজন মানে ক'বলৈ গ'ল। আজি আমি এখন শ্বৰ্ট ফিল্ম বনাইছোঁ, অসমীয়া চুটি ছবি, নামটো হৈছে জোনতৰা, নিউ আছামিজ শ্বৰ্ট ফিল্ম জোনতৰা। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে আৰু আমি শ্বৰ্ট ফিল্মখন বনাওঁতে কেইবাজনো আছোঁ বাৰু। মোৰ লগত বিশেষকৈ সহায় কৰি দিছে আমাৰ সন্মানীয় মদন নিয়োগ ছাৰ। এখেত টিচাৰ শিক্ষকে বুলি নহয়, এখেত বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰতো আগবঢ়া আৰু ভাল পায়, সেইকাৰণে কৰি আছে বাৰু। এখেতৰ এখন যিখন ছবি বনাইছোঁ এখন বাৰু আমাৰ ফেমাছ আছাম চেনেলটোতে দিয়া হ'ব আৰু আপোনালোকে চাব। MN ফিল্ম প্ৰডাকশ্যন আছামিজ বুলি এটা চেনেল আছে, তাত কেইবাখনো শ্বৰ্ট ফিল্মো আছে আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে বহুতৰ লগত জড়িত। যি কি নহওক আপোনাক বহুত ধন্যবাদ জনাইছোঁ আমাৰ লগত সহায় কৰি দিয়াৰ কাৰণে। আৰু আপোনাৰ কেনেকুৱা লাগিলে আজি মানে ফিল্মখন কৰি, চুটি ছবিখন কৰি কেনেধৰণৰ হ'ব বুলি ভাবিছে? ৰাইজক অকণমান কৈ দিয়ক। ফিল্মখনৰ নামটো জোনতৰা। হয়, ভাল লাগিব বুলিয়ে ভাবিছোঁ, কিমান ভাল লাগিব নাজানো। হয়, ইয়াত আমাৰ যিমান শিল্পীসকল আছে চব নতুন, এজনো পুৰণা নাই। গতিকে ক'ৰবাত দুখ ত্ৰুটি হ'ব পাৰে, তাৰ কাৰণে আপোনালোকে দুখ মাৰ্জনা কৰিব বুলি মই কৈছোঁ। মোৰ নাম মদন নিয়োগ। এই ফিল্মখন কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা মই কৰিছোঁ। এওঁ প্ৰযোজনা কৰিছে আৰু মেইন হিৰোটো কৰিছে আৰু হিৰইনজনী হৈছে এই, নিজৰ নামটো কৈ দিয়াচোন তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰাৰ্থনা খনিকৰ। মানে আমাৰ শ্বৰ্ট ফিল্মখনত বিশেষকৈ কাহিনী লিখিছে, চিত্ৰনাট্য নিয়োগ ছাৰ আছে। যিসকলে চিনি পাইছে এটা কমেণ্ট কৰিব আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰিব। আৰু আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। চুটি ছবিখনত হিৰো মেইন কেৰেক্টাৰত আছোঁ মই, তাৰপিছত হিৰইন আছে আমাৰ এইফালৰ পৰা এইপিনে ওচৰলৈ আহি দিয়া ৰাজগড়ৰে প্ৰাৰ্থনা খনিকৰ, তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰাৰ্থনা খনিকৰ, মোৰ ঘৰ ৰাজগড় শুকানী। কিহত পঢ়ি আছে কৈ দিয়া? মই এবাৰ 2nd year পঢ়ি আছোঁ। হয়, আৰু কেনেকুৱা লাগিলে কৰি আজি? কৰি ভাল লাগিলে। ভাল লাগিলে ন? ভাল পাব বুলি ভাবিছোঁ। আৰু বাকীসকলে নিজৰ পৰিচয়টো দি দিয়া। নমস্কাৰ, মোৰ নাম নিহাৰিকা শৰ্মা, মই ক্লাছ 10ত পঢ়োঁ, মোৰ ঘৰ ভালুকমৰাত। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপম নেওগ, মোৰ ঘৰ ভালুকমৰাত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমান্ত নেওগ, মই ক্লাছ 10ত পঢ়োঁ। ভাবিছোঁ আপোনালোকে চুটি ছবিখন চাই ভাল পাব আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ শুভাকাংক্ষী সকলোকে ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।